নিজৰ কৰ্মসংস্থানৰ প্ৰাপ্যক লৈ আজি চলিছে এক আন্দোলন আৰু এই আন্দোলন চলিছে বৰ্তমান বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত ফুদিগাঁও স্থিত যি 70 মেগাৱাটৰ ৰয়েছ পাৱাৰ ইনফ্ৰা যি সোলাৰ প্ৰজেক্ট আছিলে আৰু এই সোলাৰ প্ৰজেক্টত ইতিমধ্যে কৰ্মসংস্থানৰ কাৰণে যি সিকিউৰিটি গাৰ্ডসমূহ আছিলে আৰু এই সিকিউৰিটি গাৰ্ডসমূহ ইতিমধ্যে এক তীব্ৰ আন্দোলন কৰা আমাৰ পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ নিজৰ যি কৰ্মসংস্থান এই কৰ্মসংস্থানৰ পৰা বঞ্চিত কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে আহি এই ৰাতিৰ ভাগত তেওঁলোকে আহি কৰ্মসংস্থানৰ দাবীত তেওঁলোকে ইতিমধ্যে আন্দোলন কৰা পৰিলক্ষিত হৈছে তাৰ সামগ্ৰিক দৃশ্য মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক মই দেখাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে প্ৰজেক্টৰ যি মূল গেট আছে এই মূল গেটত ইতিমধ্যে আন্দোলন কৰা আমাৰ পৰিলক্ষিত হৈছে কাৰণ এটা কথা ক'ব লাগিব নিশ্চিতভাৱে প্ৰায় 2টা বছৰ আগতে এই যি সোলাৰ প্ৰজেক্ট 70 মেগাৱাট সোলাৰ প্ৰজেক্ট আছিলে এই পাৱাৰ সোলাৰ প্ৰজেক্টত তেওঁলোকে সিকিউৰিটি হিচাপে কৰ্মসংস্থান লাভ কৰিছিলে কিন্তু দুৰ্ভাগ্যৰ বিষয় আজি 2 বছৰ অতিক্ৰমৰ পিছত তেওঁলোকে ইতিমধ্যে এইখন আজি হঠাতে তেওঁলোকক ইয়াৰ পৰা বাতিল কৰা বুলি ইতিমধ্যে তেওঁলোকে জানিব পাৰিছে আৰু এটা নতুন কোম্পানী যি চিজ কোম্পানী বুলি কয় চিজ কোম্পানীৰ ল'ৰা ছোৱালীসমূহক ইতিমধ্যে ইয়াতে নিয়োগ কৰা বুলি জানিবলৈ দিছে যাৰ ফলত তেওঁলোকে হেৰি কৰিছে আৰু এই ৰাতিৰ ভাগত তেওঁলোকে কি কাৰণত এই আন্দোলন কৰি আছে আমি পনে পনে দুখাৰমান জানিবলৈ যত্ন কৰিম। হয় অলপ আগুৱাই আহিব। এই ৰাতিৰ ভাগত আপোনালোকে এক আন্দোলন কৰি আছে বৰ্তমান যি ৰয়েছ পাৱাৰ ইনফ্ৰা সোলাৰ প্ৰজেক্টৰ মূল গেট এই মূল গেটত আপোনালোকে আজি আন্দোলন কৰি আছে বৰ্তমান কৰ্মসংস্থানৰ দাবীত কি কাৰণ কি হঠাতে আপোনালোকে কেনেকৈ কি কৰিলে আৰু কি হৈছে ঘটনাখিনি সামগ্ৰিক কথাখিনি আপোনালোকে চমুকৈ জনাওক। নমস্কাৰ। আজি যেতিয়া এই কোম্পানীটো স্থাপন কৰিছিল তেতিয়াৰ পৰা আমি সিকিউৰিটি গাৰ্ড কৰি আছোঁ কৰি থকা অৱস্থাতে আমি যেনেকৈ হোক চলি আছিলোঁ কেতিয়াবা 2 মাহৰ পেমেণ্ট দিয়া নাই 3 মাহৰ পেমেণ্ট দিয়া নাই ৰুকি দিছিল তাৰপিছত 1 মাহ পেমেণ্ট দিছিল আৰু এনেকৈ চলিছিল বহুত কষ্ট কৰি ডিউটি কৰিছিলোঁ আমি খুব সুন্দৰকৈ সবে গোটেই মানুহবিলাকে একেলগে আমি ডিউটিটো কৰিছোঁ। আজি হঠাৎ কৰি এনেকা কৰিলে ডিউটি অৱস্থাত থকা অৱস্থাতে আমাক কি ক'লে কোম্পানীৰ পৰা এৰি দিবলৈ ক'লে কিন্তু কিহৰ কাৰণে দিব ক'লে সেইটো নাজানো কিন্তু আমাক এইটো ন্যায় লাগে এই ন্যায়টা আমাক যে ইমিডিয়েটলি লাগে আর কি আৰু আমাৰ পেমেণ্ট পেণ্ডিং হৈ আছে এই পেমেণ্টটো দিব লাগে। সোলাৰ প্ৰজেক্ট যেতিয়াৰ পৰাই স্থাপন হৈছে তেতিয়াৰ পৰাই এই সোলাৰ প্ৰজেক্টত নিয়োজিত হৈ আছিলে সিকিউৰিটি গাৰ্ডৰ কৰ্মৰত সিকিউৰিটি গাৰ্ডসমূহ আৰু 2 বছৰ অতিবাহিত হোৱাৰ পিছত হঠাৎ এটা দুখবৰে তেওঁলোকক মৰ্মাহত কৰিছে ইতিমধ্যে কাৰণ যেতিয়া ইয়াতে কোনো সুব্যৱস্থা নাছিলে তেতিয়াৰ পৰা কৰ্মৰত হৈ আছে এই সিকিউৰিটি এজেঞ্চি আৰু হঠাতে আজি এটা নতুন কোম্পানীয়ে তেওঁলোকক ইয়াৰ পৰা বহিষ্কাৰ কৰি নতুন কোম্পানীৰ এটা নিয়োগ কৰাৰ বাতৰিয়ে বা খবৰে তেওঁলোকক মৰ্মাহত কৰিছে ইতিমধ্যে যাৰ ফলত হয়তো গোটেই সিকিউৰিটি গাৰ্ডৰ সদস্যসমূহ ইতিমধ্যে এই প্ৰজেক্টৰ সন্মুখত আহি তেওঁলোকে এক তীব্ৰ প্ৰতিবাদ কৰি আছে। মই এজন প্ৰতিবাদী জনতাৰ হয়তো ভাষ্য মই সংগ্ৰহ কৰাৰ কাৰণে যত্ন কৰিম। আচলতে কি হৈছে 2 বছৰ আপোনালোকে ইয়াতে এজেঞ্চি থাকিলে আজি আহি আন্দোলন কৰি আছে কি কাৰণ চমুকৈ দুখাৰমান জনাওক। নমস্কাৰ। আমি ৰয়েছ পাৱাৰ ইনফ্ৰা প্ৰাইভেট লিমিটেড 70 মেগাৱাট সোলাৰ প্ৰজেক্ট খুদিগাঁও পাৰ্ট 2 সিকিউৰিটি ছাৰ্ভিচৰ আণ্ডাৰত কৰ্মৰত হৈ আছোঁ। যোৱা 1.5 বছৰ ধৰি আমি ইয়াত সিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছোঁ। আৰম্ভণিৰ পৰা যেতিয়া ইয়াত সোলাৰ প্ৰজেক্টৰ কাম আৰম্ভ হৈছে তেতিয়া থাকাৰ এই বৰষুণ ধুমুহা বজ্ৰপাত আদিত একো থকাৰ ব্যৱস্থা নাছিল তথাপিও আমি সুচাৰুৰূপে ডিউটি কৰি আছিলোঁ আৰু এজেঞ্চিৰ তৰফৰ পৰা আমাৰ হয়তো কেতিয়াবা 2 মাহ চেলাৰীৰ কাৰণে পলম হৈছিল যদিও আমি নিজৰ সংসাৰখন চলাবলৈ যদিও কষ্ট হৈছিল তথাপিও আমি চলাই গৈছোঁ আৰু আমি আমাৰ ডিউটি সফলভাৱে কৰি গৈছিলোঁ। এতিয়া আমাৰ আজি কোনো নোটিছ নোহোৱাকৈ উইদাউট নোটিছত বেলেগ এটা এজেঞ্চি অহাৰ পিছত আমি গম পাওঁ যে ইয়াত এটা নতুন এজেঞ্চি আহিছে আৰু আমাক কোনো নোটিছ নিদিয়াকৈ আমাক ডিউটিৰ পৰা বহিষ্কাৰ কৰিছে বুলি গম পাওঁ। সেইকাৰণে আমি সকলো গাঁতে ইয়াত একত্ৰিত হৈ ন্যায় বিচাৰিছোঁ। আমি সৰুৰে পৰা যদি কাম কৰি আছোঁ আমি আমাৰ ডিউটি অৱস্থাততো কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই তেনেহ'লে আমাক কিয় ইয়াৰ পৰা কৰ্মৰ পৰা বঞ্চিত কৰিব। আমি এইটোৰ বাবে ন্যায় বিচাৰোঁ আৰু এইটো মুখ্যমন্ত্ৰী মহোদয়ে যাতে এই বস্তুখিনি চায় আৰু আমাক সহযোগ কৰে। আমাৰ এতিয়ালৈকে 3 মাহৰ চেলাৰী
এতিয়ালৈকে পেণ্ডিং হৈ আছে। পেণ্ডিং চেলাৰী নিদিয়াকৈ ইহঁতে আহি কৈ আছে যে তোমাৰ এজেঞ্চি এতিয়াহে জাষ্ট 1 ঘণ্টা আগত ক'লে যে তোমালোকক বেলেগ নতুন এজেঞ্চি যিটো আহিছে সেইটো হেণ্ড অভাৰ কৰিব লাগে। আমি চেলাৰী পোৱা নাই, আমি একো পোৱা নাই, তো আৰু কোনো ন'টিছ পোৱা নাই। এনে আমি কেনেকৈ আমাৰ কি ডিউটি বেলেগৰ হাতত দিম? এই কাৰণে আমি ইয়াত একত্ৰিত হৈ ন্যায় বিচাৰিছোঁ। হয়, কি হৈছিলে, কি কাৰণত আপোনালোকে ৰাতিৰ ভাগত আন্দোলন কৰিব লগা হৈছে কৰ্মসংস্থানৰ দাবীত? কি কাৰণ? হয়, আমি ৰয়েছ পাৱাৰ কোম্পানী প্ৰাইভেট লিমিটেডত কাম কৰি আছিলোঁ। আমাৰ হৈছে এজেঞ্চিটো হ'ল চাই ছিকিউৰিটি ছাৰ্ভিচ। আমি ইয়াতে কাম কৰি আছিলোঁ, ইমান দিনৰ পৰা কাম কৰি আছোঁ। আজি হঠাৎ আমাৰ মেছেজ, এই সন্ধিয়া আবেলি ভাগত আমাৰ মেছেজ আহিলে, আমাক এজেঞ্চিৰ পৰা বাতিল কৰিলে আৰু নতুন এজেঞ্চি জইন কৰালে। কিন্তু আমি হঠাৎ এইটো কিবা কৰাৰ তাৰপিছত হঠাৎ যদি আমাক এনেকুৱা কোনো ইনফৰমেশ্যন নিদিয়া কৰি যদি আমাক হঠাৎ এইটো কিবা কৰে, আমি এইটো চাৰিব পাৰোঁ নেকি? আমিতো ইমান দিনৰ পৰা ইয়াত কাম কৰি আছোঁ, আমাৰ কোনো প্ৰব্লেম নাই। প্ৰব্লেম থাকিলে আমাৰ কমপ্লেইনটো জনাব লাগিছিল। কোনো কমপ্লেইন জনা নাই। হঠাৎ আমাক ইনফৰমেশ্যন দিলে এইটো সিহঁতে বাদ দিব লাগে, নতুন এজেঞ্চি জইন কৰিব। পিছত হয়, এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমি নাই বিচাৰিছোঁ, আমি কাম কৰি থাকিব বিচাৰিছোঁ। আমি কাম কৰিম। যদি আমাক কাম কৰিব নিদিয়ে, অথচ আমি ইয়াত যদি কাম কৰিব নোৱাৰোঁ, গতিকে আজি ৰাতিৰ ভিতৰতে আমাৰ যিখিনি পে'মেণ্ট আছে, আমাৰ আগতীয়াকৈ 3 মাহৰ পে'মেণ্ট পেণ্ডিং আছে, এই 3 মাহৰ পেণ্ডিং পে'মেণ্টটো আমাক লাগে। আকৌ নতুন আমি ৰানিং মাহত 2 মাহৰ চেলাৰী পোৱা নাই, এইটো আমাক লাগে। আৰু ইয়াৰ ভিতৰতো আমাৰ এনেকুৱা আছে, আমাৰ পি এফটো এতিয়ালৈকে পোৱা নাই, আমাক ইটোও লাগিব, একদম পূৰা ক্লিয়াৰ লাগিব আমাক পে'মেণ্ট চেলাৰী। হয়, আমি এইখিনি কাম বুজি ইমান কষ্ট কৰি যদি কাম কৰি আছোঁ, গতিকে আমি এতিয়াও স্পষ্ট কৰি কৈছোঁ যে আমি ইয়াতে কাম কৰি থাকিম। আমি এইটো এৰি দিব নোৱাৰোঁ, কাৰণ যিহেতু আমি ইয়াৰ আগৰ পৰা বহুত কষ্ট কৰিছোঁ। ঝড় জংঘল, ইমান বৰষুণত থাকিব লগা জেগা নাছিল আমাৰ। ইমান কষ্ট কৰি আমি ডিউটি কৰিছোঁ। কেতিয়াবা ভেৰত ইমান বোকা হৈ আছিল, এই বোকাত ডিউটি কৰিছে। এতিয়া অলপ ডিউটি কৰিবলৈ সুবিধা হৈছে। এতিয়া যদি আমি এৰি দিব লগা হয়, আমাৰ অলপ অসুবিধা হয় ন। আমিওতো গৰীব মানুহ, ইমান কিবা নহয়। এইখিনিৰ পৰা আমি খাই আছোঁ, সংসাৰ চলাই আছোঁ। এতিয়া যদি এৰি দিব কয়, আমি এৰি দিব নোৱাৰোঁ। এইটো আমি কৰি থাকিব বুলি বিচাৰি আছোঁ। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে যি সময়ত এইখন অঞ্চলত অতিকৈ দুৰ্গম আছিলে, নাছিলে কোনো বাটপথ, নাছিলে কোনো সুব্যৱস্থা, আৰু সেই সময়ৰ পৰাই এই চাই ছিকিউৰিটিৰ এজেঞ্চিয়ে কৰ্মৰত হৈ আছিল এইখন কোম্পানীত। কিন্তু আজি গোটেইখিনি সুচল হৈ পৰাত 2 বছৰ অতিক্ৰমৰ পিছত তেওঁলোকৰ আজিৰ এই যি প্ৰজেক্ট আছিলে, এই প্ৰজেক্টত কৰ্মৰত অৱস্থাৰ যি বাতিলৰ খবৰ, তেওঁলোকে অতিকৈ মনত এক দুখ দিয়াটো স্বাভাৱিক। আৰু যিহেতু হিমন্ত বিশ্ব শৰ্মা অতিকৈ খিলঞ্জীয়াৰ হকে তেখেতে নিশ্চয় যিহেতু মাত মাতে, গতিকে এটা কথা প্ৰকাশ কৰি থাকে যে খিলঞ্জীয়া বা অসমীয়া লোকে নিশ্চয় অসমতে কৰ্মসংস্থান পাব। আজি বঞ্চিত হ'ব লগা হৈছে এই থলুৱা অসমীয়া যুৱকসকল। কাৰণ এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে যিসকলে হয়তো ইয়াতে 2 বছৰ কৰ্মৰত হৈ থকা অৱস্থাত তেওঁলোকৰ ঘৰখন এক সুন্দৰভাৱে চলি আছিল, আৰু তাৰ এই পৰিয়ালটোৰ পিনে চাই বা তেওঁলোকৰ ল'ৰা ছোৱালীসকলৰ পিনে চাই তেওঁলোকে কৰজোৰে অনুৰোধ কৰিছে বৰ্তমান বিভাগীয় কৰ্তৃপক্ষক যে তেওঁলোকৰ এই যি চাই ছিকিউৰিটি ইয়াতে অটুট ৰখাৰ কাৰণে বা বাহাল ৰখাৰ কাৰণে ইতিমধ্যে ঊৰ্ধ্বতম কৰ্তৃপক্ষক তেওঁলোকে মাধ্যমৰ জৰিয়তে তেওঁলোকে কাতৰ অনুৰোধ জনাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।